কাপ লৈছো তাৰ ওপৰত আমি এটা গ্লাছ লৈছো আমি যদি ইয়াত কোনো বল প্ৰয়োগ নকৰো কোনো যদি ফোৰ্স প্ৰয়োগ নকৰো নহয় এই বস্তুটো কোটি কোটি বছৰ ৰখি থাকিব যদি বল প্ৰয়োগ কৰো অচল আমি সূত্ৰটো মতে বাহিৰৰ পৰা কোনো বল প্ৰয়োগ নকৰালৈকে অচল বস্তু অচল অৱস্থাত আৰু অচল বস্তু অচল অৱস্থাত একে দিশত গতি কৰি থাকে ইয়াত এই বস্তুকেইটা এইটো যদি আমি এতিয়া কোনো বল প্ৰয়োগ নকৰো ই কোটি কোটি বছৰ কোনো মুভমেন্ট নহব এনেকৈ থাকিব এতিয়া আমি বল প্ৰয়োগ কৰিছা বল প্ৰয়োগ কৰিলে আমি এটা প্ৰমাণ কৰিব গৈছো যে ৰৈ থকাটো ৰৈ থাকিব বিচাৰিব সেইকাৰণে এই পৰীক্ষাটো আমি কৰিছো মাৰিয়া ইয়াত যে নেমুটো পৰি গ'ল কেলে পৰিলে নেমুটোৱে গতি নাই তাৰ তলৰ অংশখিনিয়ে গতি কৰিলে কিন্তু ৰৈ থাকিব বিচাৰিলে একেটা অৱস্থাতে সেইকাৰণে এই নেমুটো আমাৰ গ্লাছত পৰি গ'ল তাৰমানে ৰৈ থকা অৱস্থাতে ৰৈ থাকিব বিচাৰে বুজি পালা নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ মতে বাহিৰৰ পৰা কোনো বল প্ৰয়োগ নকৰিলে অচল বস্তু অচল অৱস্থাত আৰু অচল বস্তু সচল অৱস্থাত একে বেগত একে দিশত গতি কৰি থাকে